নমস্কাৰ নিউজ নাও ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এজন খেলুৱৈয়ে এটা যুগতকৈও অধিক সময় নিচাজাতীয় সামগ্ৰী আৰু ড্ৰাগছ বৰবিহৰ বিৰুদ্ধে যুঁজি আহিছে আৰু লাভ কৰিছে বহু ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পুৰস্কাৰ নিউজ নাওৰ এক ৰিপৰ্ট ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী খেলুৱৈয়ে এটা যুগতকৈও অধিক সময় নিচাজাতীয় সামগ্ৰী আৰু ড্ৰাগছ বৰবিহৰ বিৰুদ্ধে যুঁজি আহিছে লাভ কৰিছে বহুৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পুৰস্কাৰ প্ৰথমতে পাইছিলোঁ মিষ্টাৰ ইণ্ডিয়াত মাষ্টাৰ আকাত গ'ল্ড মেডেল পাইছিলোঁ তাৰপিছৰ পৰা মই বডি বিল্ডিং কৰা নাই আমাৰ নিজৰ ঘৰতে মই জিম এটা স্থাপন কৰি যুৱক যুৱতীসকলক মানে এটা ট্ৰেইন কৰি আহিছোঁ তেওঁলোকে স্বাস্থ্য ভাল থাকে আৰু বেয়া বস্তুৰ পৰা এতিয়া আঁতৰি আহিব পাৰে প্ৰথমতে মই যুৱকসকলক উৎসাহিত কৰাৰ কাৰণে 2012 চনত মই প্ৰথম 50 কিলোমিটাৰ মাৰাথন কৰিছিলোঁ মানে ইয়াৰ পৰা নকচাৰীলৈকে আপ ডাউন তাৰমানে 50 কিলোমিটাৰ যথেষ্ট সঁহাৰি পাইছিলোঁ যুৱক যুৱতীসকল বহুতে মোক সহযোগিতা আগবঢ়াইছিলে সেইটো এটা মানে ৰেকৰ্ডে হৈছিলে বুলি কয় মানুহে বহুতে কয় যে 50 বছৰ বয়সত 50 কিলোমিটাৰ দৌৰাটো ইমান সহজো নহয় সেইটো কৰিছিলে একমাত্ৰ যুৱকসকলক উৎসাহিত কৰাৰ কাৰণে যে তোমালোকেও শৰীৰৰ প্ৰতি যত্ন লোৱা আৰু বিভিন্ন ৰকমৰ খেলা ধূলাত আগবাঢ়ি আহা তেতিয়া তোমালোকে নিজৰ শৰীৰটোক ঠিক কৰি ৰাখিবা সেই উদ্দেশ্যে 2012 চনত প্ৰথম এইটো কৈছোঁ তাৰপিছৰ পৰা মই দেখিলোঁ যে নিচাৰ বিৰুদ্ধে কিবা এটা কঠোৰ এটা হেৰি কাম কৰিব লাগিব নহ'লে নহ'ব তাৰপিছত মই কি কৰিলোঁ আমাৰ অঞ্চলবিলাকত প্ৰায় 100খন বিদ্যালয় মহাবিদ্যালয়ত মই সজাগতা সভা পাতিলোঁ ছাত্ৰ ছাত্ৰীসকললৈ এটা প্ৰায় 2 বছৰমান বিভিন্ন বিদ্যালয়লৈ যাওঁ তাত গৈ মানে সজাগতা সভা পাতোঁ ছাত্ৰ ছাত্ৰীসকলৰ লগত এটা মানে আলাপ আলোচনা কৰোঁ তেওঁলোককো সোধোঁ তেওঁলোকে বা ড্ৰাগছৰ বিষয়ে কি বুজি পাইছে তেওঁলোকক সোধোঁ তেওঁলোকৰ পৰা উত্তৰ লওঁ আৰু ময়ো কওঁ তেনেকৈ প্ৰায় 100খন বিদ্যালয় মহাবিদ্যালয়ত মই সেইটো সময়ত ড্ৰাগছৰ বিৰুদ্ধে মই সজাগতা সভা মই পাতিছোঁ তাৰপিছত মই 2016 চনত অসমত একদম মানে চেলেংহাটৰ পৰা আৰম্ভ কৰি আপোনাৰ ডিব্ৰুগড় তিনিচুকীয়া মাজুলী নগাঁও এই উজনি অসমৰ প্ৰায়ভাগ ঠাইত মই গণস্বাক্ষৰ অভিযান এটা চলাইছিলোঁ এইটো আমাৰ মোৰ লগত সহযোগিতা আগবঢ়াইছিলে এই যোৰহাট জিলাৰ আপকো সদস্যসকলে প্ৰায় 20,000 গণস্বাক্ষৰ মই সংগ্ৰহ কৰিছিলোঁ আৰু সেই গণস্বাক্ষৰ কৰি সেই গণস্বাক্ষৰ সম্বলিত এখন মেমৰেণ্ডাম মই সেই সময়ত বিধানসভাৰ অধ্যক্ষ আছিলে বিধাননাথ গোস্বামীদেৱ তেখেতৰ হাতত অৰ্পণ কৰিলোঁ তাৰমানে কি এটা বস্তু কৰি থকা নাই নহ'লে একঘেয়ামী হৈ যায় অকল যদি মই সভায়ে পাতি থাকোঁ মানুহ বৰ হৈ যায় সেইকাৰণে মই বিভিন্ন সময়ত বিভিন্ন ৰকমৰ কাৰ্যপন্থা হাতত লৈছিলোঁ উল্লেখযোগ্য যে যোৰহাটৰ টিয়কৰ চেলেংহাট অঞ্চলৰ এসময়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ শৰীৰচৰ্চাবিদ তুষাৰ পালৰ জীৱনকালৰ পথছোৱা অনুকৰণীয় 2004 চনৰ পৰা 2010 চনলৈকে ৰাজ্যিক পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্ৰহণ কৰি তুষাৰ পালে নিজ অঞ্চলৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ৰাষ্ট্ৰীয় পৰ্যায়ত মিষ্টাৰ ইণ্ডিয়া খিতাপ অৰ্জন কৰি ব্ৰঞ্জৰ পদক জয় কৰা তুষাৰ পাল অতি স্বাস্থ্য সচেতন ব্যক্তি হিচাপে জনাজাত শৰীৰ চৰ্চাৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি সচেতন তেওঁ নিজৰ লগতে নৱপ্ৰজন্মকো স্বাস্থ্যৰ সচেতন কৰাৰ অনুপ্ৰেৰণা যোগাই আহিছে তেওঁ খেলৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছতো 2012 চনৰ পৰা তেওঁ নিজকে সম্পূৰ্ণৰূপে নিয়োজিত কৰিছে ড্ৰাগছ বৰবিহৰ বিৰুদ্ধে অভিযানত ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিজা প্ৰচেষ্টাৰে শিক্ষানুষ্ঠান আৰু ৰাজহুৱা স্থানত বাটৰনাট চুটিছবি মঞ্চত বক্তৃতা দিয়া পদযাত্ৰা আৰু চাইকেল ৰেলী দুখনকৈ গ্ৰন্থ লিখি বিনামূলীয়া স্কুল কলেজসমূহত সজাগতা সভা অনুষ্ঠিত কৰি তেখেতে যুৱ সমাজক নিচাজাতীয় সামগ্ৰী আৰু ড্ৰাগছৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে সজাগ কৰি আহিছে এই দীৰ্ঘদিনৰ সমাজসেৱাৰ বাবে তুষাৰ পালে বহুৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটা লাভ কৰাৰ লগতে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছতো স্থান লাভ কৰিছে ড্ৰাগছ বিৰোধী আন্দোলনৰ লগতে তেওঁ আন বহু সমাজসেৱামূলক কামতো বিশেষভাৱে কৰ্ম কৰি আহিছে 62 বছৰ বয়সতো তেখেতে আগৰ দৰে উৎসাহ আৰু দৃঢ়তা লৈ এই অভিযান অব্যাহত ৰাখিছে অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও